মানে পশ্চিম বালিডুংগা লাল বাহাদুৰ শাস্ত্ৰী হাইস্কুলত ৰেজিষ্ট্ৰেশ্যনৰ বাবদ এনে টকা ল'ব পাৰে 250কে। আমি শুনামতে আৰু গাৰ্জেনৰ পৰা শুনিছোঁ 350কে টকা লৈছে, য'ত এইটো ডিপাৰ্টমেণ্টলি নোৱাৰে ল'বলৈ। 250 ল'ব পাৰে। এইটো একচুৱেলি মই কৰিছে এই বাহাৰুল ইছলাম হেডমাষ্টাৰ আৰু শ্বৰিফুদ্দিন আহমেদ মিলি পেলাই LDA। এতিয়া বোলে আকৌ শুনা পাইছোঁ মই, এতিয়া যোৱাকালি মই অলৰেডি হেৰিত কমপ্লেইন দিছোঁ DC অফিচত আৰু DO অফিচত। দিয়াৰ পিছত আজি বোলে টকা 100কে ঘূৰাই দিছে ছাত্ৰ ছাত্ৰীক। মই শুনামতে আৰু মই ইমান দূৰ নাজানো সঁচা নে মিছা। এতিয়া তদন্ত কৰিলেহে গম পোৱা যাব। মই হিমন্ত ছাৰক অনুৰোধ জনাইছোঁ যাতে উচিত তদন্ত কৰি পেলাই দোষীক সাব্যস্ত কৰে আৰু কিবা ডিপাৰ্টমেণ্টলি প্ৰচেছ লয়। 250কে ল'ব লাগে, 350কে লৈছে। প্ৰায় 150 মান আছে। বালিডুংগা লাল বাহাদুৰ শাস্ত্ৰী মাধ্যমিক বিদ্যালয় ক্লাছ এইবাৰ 9ত উঠিছো মই। হৈছে কিমানকে লৈছে? 350 লৈছে, 100 টকাকৈ লৈছে, 250, 350কৈ দিছিলো, পিছত 100 টকাকৈ ঘূৰাই দিলে মোক। কেৰাণী ছাৰ শ্বৰীফ আছে 9ত দুটা ছোৱালী আছে, ক্লাছ 9ত পঢ়ি আছে। হেৰি ধৰিবা ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবদ 350 টকা লৈছে লাল বাহাদুৰ শাস্ত্ৰী হাইস্কুলত। 250 শুনি পাইছোঁ 250 টকা দিব লাগে, 350কে লৈছে। নাই অভিযোগ দিয়া নাই এতিয়াও। 350 টকাকে লৈ আছে ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বনাবৰ কাৰণে। 300 টকা মই দি পঠাইছোঁ, 50 টকা একাউণ্টত দি, তথাপি মোৰ জমা লোৱা চবৰে পৰা লৈ আছে। নাই মই বনোৱা নাই, মই কিমানকে লৈ আছোঁ 250 টকা লৈ আছোঁ।